নমস্কাৰ এই মুহূৰ্তৰ অন্য এটা বিগ ব্ৰেকিং লৈ আহিছো বিজেপি আৰু গৌৰৱ গগৈৰ মাজত বৰ্তমান সময়ছোৱাত বাক বিতণ্ডা এতিয়া বৃদ্ধি পাইছে বিজেপিয়ে বৰ্তমান সময়ছোৱাত ৰাইজৰ পৰা কি লৈ গৈছে ইয়াৰ এক প্ৰকাৰ খতিয়ান এবাৰ দাঙি ধৰিছে গৌৰৱ গগৈ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা ৰাজ্য চৰকাৰ আৰু লগতে গৌৰৱ গগৈৰ মাজত যি বৰ্তমান সংঘাতৰ সৃষ্টি হৈছে বিশেষকৈ বিজেপিয়ে ভূমিপট্টা দিম বুলি দুখীয়া ৰাইজক এক প্ৰকাৰ প্ৰতাৰণা কৰিছে আৰু যাৰ ফলত উচ্ছেদ কৰিছে বিজেপি চৰকাৰখনে বড়ো কাৰ্বি ডিমাছা মানুহৰ পৰা ক্ষমতা লৈছে বুলি মন্তব্য কৰা হৈছে কিছু তথ্য আছে লগতে তেওঁৰ প্ৰতিক্ৰিয়া সবিস্তাৰে আপোনালোকক জনাই যাম বিজেপিয়ে ভূমিপট্টা দিম বুলি কৈ দুখীয়া ৰাইজক উচ্ছেদ কৰিছে খিলঞ্জিয়াৰ খেতি পথাৰত এইখন চৰকাৰে বুলডোজাৰ চলাইছে বিজেপি চৰকাৰখনে বড়ো কাৰ্বি ডিমাছা মানুহৰ পৰা ক্ষমতা লৈছে সকলো জাতি জনজাতিৰ পৰা ক্ষমতা লৈ চৰকাৰখনে কি কৰিছে বিজেপি চৰকাৰৰ দিনত সাধাৰণ মানুহে পোৱা নাই ভূমিৰ অধিকাৰ খিলঞ্জিয়াৰ খেতি পথাৰত এইখন চৰকাৰে বুলডোজাৰ চলাইছে বুলিও গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে দুখীয়াক উচ্ছেদ কৰি বিজেপিৰ মন্ত্ৰী বিধায়কে মাটি ক্ৰয় কৰিছে হাস্পতাল বনাই চিকিৎসক স্কুল বনাই শিক্ষক নিযুক্তি দিয়া নাই চৰকাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে এপিচিচিৰ সভাপতি গৌৰৱ গগৈৰ এবাৰ গৰ্জন বিজেপিয়ে ভূমিপট্টা দিম বুলি কৈ দুখীয়া ৰাইজসকলক উচ্ছেদ কৰি গৈছে তেওঁলোকক ভূমি দিম বুলি কৈ এফালৰ পৰা উচ্ছেদ চলোৱা হৈছে বিজেপি চৰকাৰখনে বড়ো কাৰ্বি ডিমাছা মানুহৰ পৰা এক প্ৰকাৰ ক্ষমতাও লৈছে বিজেপি চৰকাৰক এবাৰ তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ সকলো জাতি জনজাতিৰ পৰা ক্ষমতা লৈ চৰকাৰখনে কি কৰিছে বুলিও প্ৰশ্ন গৌৰৱ গগৈৰ বিজেপি চৰকাৰৰ দিনত সাধাৰণ মানুহে পোৱা নাই ভূমিৰ অধিকাৰ খিলঞ্জিয়াৰ খেতি পথাৰত এইখন চৰকাৰে কেৱল বুলডোজাৰ চলাইছে দুখীয়াক উচ্ছেদ কৰি বিজেপিৰ মন্ত্ৰী বিধায়কে মাটি ক্ৰয় কৰিছে বুলিও মন্তব্য গৌৰৱ গগৈৰ হাস্পতাল বনাই চিকিৎসক স্কুল বনাই শিক্ষক নিযুক্তি চৰকাৰে দিয়া নাই বুলি গৌৰৱ গগৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এইবাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ এনে ধৰণে গৰ্জন মন্তব্য আছে আগবঢ়াইছো বড়ো মানুহৰ পৰা ক্ষমতা লৈছে কাৰ্বি মানুহৰ পৰা ক্ষমতা লৈছে ডিমাছা মানুহৰ পৰা ক্ষমতা লৈছে আৰু এইবোৰ ইমানবোৰ ক্ষমতা লৈ কি কৰিছে কাম কৰা নাই স্কুলবোৰ মেৰামতি কৰা নাই কলেজৰ ভিতৰত শিক্ষক নিযুক্তি দিয়া নাই হস্পিটেলৰ ভিতৰত এক্সৰে মেচিন শুদ্ধ কৰা নাই বা নতুন এক্সৰে মেচিন কিনি দিয়া নাই ইমানবোৰ ক্ষমতা লৈ বড়ো অঞ্চলৰ ডিমাছা অঞ্চলৰ কাৰ্বি অঞ্চলৰ ইমানবোৰ ক্ষমতা লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিছে চাৰিওফালে মাটি লৈছে বিজেপি কি কৈছিল যে ভূমিপট্টা দিব কিন্তু ভূমিপট্টা দিব পৰা নাই সাধাৰণ মানুহে ভূমি অধিকাৰ পোৱা নাই তাৰ বিপৰীত আজি দুখীয়া মানুহৰ ওপৰত এইখন চৰকাৰ বুলডোজাৰ চলাইছে খিলঞ্জীয়া মানুহৰ খেতি পথাৰৰ ওপৰত এইখন চৰকাৰ বুলডোজাৰ চলাই আছে দুখীয়া মানুহক উচ্ছেদ কৰি এতিয়া বিজেপি মন্ত্ৰী বিধায়ক চাৰিওফালে নিজৰ পৰিয়ালৰ নামত মাটি কিনি আছে এয়া হৈছে তেওঁলোকৰ উদ্দেশ্য এই কাৰণে আমাক লাগিব বিকল্প আৰু বড়ো মানুহৰ পৰা ক্ষমতা লৈছে কাৰ্বি মানুহৰ পৰা ক্ষমতা লৈছে ডিমাছা মানুহৰ পৰা ক্ষমতা লৈছে আৰু এইবোৰ ইমানবোৰ ক্ষমতা লৈ কি কৰিছে কাম কৰা নাই স্কুলবোৰ মেৰামতি কৰা নাই কলেজৰ ভিতৰত শিক্ষক নিযুক্তি দিয়া নাই হস্পিটেলৰ ভিতৰত এক্সৰে মেচিন শুদ্ধ কৰা নাই বা নতুন এক্সৰে মেচিন কিনি দিয়া নাই ইমানবোৰ ক্ষমতা লৈ বড়ো অঞ্চলৰ ডিমাছা অঞ্চলৰ কাৰ্বি অঞ্চলৰ ইমানবোৰ ক্ষমতা লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিছে চাৰিওফালে মাটি লৈছে বিজেপি কি কৈছিল যে ভূমিপট্টা দিব কিন্তু ভূমিপট্টা দিব পৰা নাই সাধাৰণ মানুহে ভূমি অধিকাৰ পোৱা নাই তাৰ বিপৰীত আজি দুখীয়া মানুহৰ ওপৰত এইখন চৰকাৰ বুলডোজাৰ চলাইছে খিলঞ্জীয়া মানুহৰ খেতি পথাৰৰ ওপৰত এইখন চৰকাৰ বুলডোজাৰ চলাইছে
এতিয়া বিজেপি মন্ত্ৰী বিধায়ক চাৰিওফালে নিজৰ পৰিয়ালৰ নামত মাটি কিনি আছে। এয়া হৈছে তেওঁলোকৰ উদ্দেশ্য। সেইকাৰণে আমাক লাগিব বিকল্প। আৰু বড়ো মানুহৰ পৰা ক্ষমতা লৈছে, কাৰ্বি মানুহৰ পৰা ক্ষমতা লৈছে, ডিমাচা মানুহৰ পৰা ক্ষমতা লৈছে। আৰু এইবোৰ ইমানবোৰ ক্ষমতা লৈ কি কৰিছে? কাম কৰা নাই, স্কুলবোৰ মেৰামতি কৰা নাই,